আপোনাৰ বডি ৱেইট বাঢ়ি আছে, আপুনি ওজনটো কমাবলৈ চেষ্টা কৰি আছে, কৰিব পৰা নাই, কি কৰিম ভাবি আছে। যদি তেনেকুৱা হৈছে তেনেহ'লে মই আপোনাক এনেকুৱা এটা মেডিচিন ক'ম যিটো খালে আপোনাৰ ৱেইট এনেকৈ কমি যাব। শুনি ভাল লাগি গৈছে হয়নে, যে মেডিচিন খাই ৱেইট কমি যাব। কিন্তু তেনেকুৱা কোনো মেডিচিনেই নাই যিটো খালে আপোনাৰ বডি ৱেইট কমি যাব। আৰু যদি আছে তেনেকুৱা মেডিচিন নাখাব, কাৰণ তেনেকুৱা মেডিচিনৰ পৰা বহুত ছাইড এফেক্ট হ'ব পাৰে। মানুহৰ বডি ৱেইটটো কমাবলৈ দুটাই ৱে আছে। প্ৰথমটো হ'ল কেলৰি ডেফিচিট কৰা। কেলৰি ডেফিচিট কৰিবলৈ মানে ধৰি লওক আমি যিবিলাক বস্তু খাই আছোঁ সেইবিলাক আমি তাৰ পৰা এনাৰ্জি পাইছোঁ, ইনটাৰ্ণ আমি কেলৰি খাই আছোঁ। ঠিক আছে, ধৰি লওক আমি ডেইলি 2500 কেলৰি খাই আছোঁ, কিন্তু 2500 কেলৰি খাই আমি ডেইলি কিন্তু খৰচ কৰি আছোঁ 1500 কেলৰি। তো যে সেই 1000 কেলৰি বাকী থাকি গ'ল, সেই 1000 কেলৰি কি হয় কি আমাৰ বডিত লাহে 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 এইবিলাক জমা হৈ ফেট কৰে, আমাৰ ৱেইটটো বঢ়াই আনে। ঠিক আছে, তো সেইকাৰণে আমি কেলৰি কমাই আনিব লাগিব, মানে আমি কেলৰি ডেফিচিট কৰিব লাগিব। আপুনি নিজৰ ডেইলি কিমান খাই আছে এটা হিচাপ কৰক। ঠিক আছে, আজিকালি গুগলত ইজিলি এভেইলেবল হয় যে 100 গ্ৰাম ৰাইচ খালে কিমান কেলৰি পাব, বা 100 গ্ৰাম ডাল খালে কিমান কেলৰি থাকিব, বা আইচক্ৰীমত কিমান কেলৰি থাকিব। ঠিক আছে, সেইটো হিচাপ কৰি লওক। বহুত মানুহে কয় মানে কি যে মইতো ৰাতিপুৱা এসাঁজ খাওঁ আৰু ৰাতি এসাঁজ খাওঁ আৰুতো একো নাখাওঁৱেই, মোৰ ৱেইটটো কিয় বাঢ়ি আছে। কিন্তু যে সেই ৰাতি আৰু দিনৰ আৰু ৰাতিৰ মাজত যে কিবা কিবি যে খাই আছে, চানা, বিস্কুট, চিপছ, চকলেট, আইচক্ৰীম, পকোৰা, চিঙৰা, সেইবোৰত যে কিমান কেলৰি আছে আপুনি হিচাপ কৰি চাইছে জানো? ঠিক আছে, সেইবিলাকৰ পৰাতো কেলৰি পাইছে। তো সেইবিলাক খাই থাকিলেতো আপোনাৰ ওজনটো বাঢ়িব। ঠিক আছে, যেতিয়া আপুনি ৱেইট কমাব বিচাৰিছে, তো এনেকুৱা ধৰণৰ বস্তু যেনেকুৱা ফাষ্টফুড টাইপৰ বস্তুবিলাক, এনেকুৱা পেকেটৰ বস্তুবিলাকত সেইবিলাক বস্তু কমাই আনক খাবলৈ। ঠিক আছে, আপুনি বেছিকৈ কেঁচা বস্তু খাওক, চালাড খাওক, তাৰপিছত প্ৰ'টিন থকা বস্তুবিলাক খাওক, আৰু অলপমান কাৰ্বছটো কমাই আনক। তেতিয়া দেখিব লাহে 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 আপোনাৰ যেতিয়া কেলৰি ডেফিচিট হ'ব, তেতিয়া আপোনাৰ ৱেইটটো লাহে লাহে কমিব ষ্টাৰ্ট হ'ব। আৰু ছেকেণ্ড থিংটো হৈছে এক্সাৰচাইজ। চবেই এক্সাৰচাইজ কৰে, মন নকৰে, এক্সাৰচাইজ কৰিবলৈ এলাহ লাগে, মনেই নাযায়। ঠিক আছে, কিন্তু প্ৰথমতে এক্সাৰচাইজ কৰিবলৈ আপুনি বেছি টান এক্সাৰচাইজ এটা কৰিব নালাগে, চিম্পুল এক্সাৰচাইজে কৰক। প্ৰথমতে ধৰি লওক আপুনি ডেইলি 2 কিলোমিটাৰমান ৱাক কৰিলে। ঠিক আছে, এনেকৈ ৱাক কৰি লাহে লাহে সৰু সৰু দুটা এক্সাৰচাইজ কৰিলে, উঠা বহা কৰিলে বা পুছ আপ মাৰিলে, তেনেকৈ লাহে লাহে বঢ়াই বঢ়াই গৈ থাকিব। দেখিব যে আপোনাৰ এক্সাৰচাইজ কৰিবলৈ লাহে লাহে মন যাব। 1 মাহ এনেকৈ ষ্টাৰ্ট কৰক, 1 মাহ আপুনি এক্সাৰচাইজ কৰি চাওক। তো লাহে লাহে দেখিব আপোনাৰ 1 মাহৰ পিছত নিজে নিজে কৰিবলৈ মন যাব, আৰু আপোনাৰ নিজৰ মনটো ভাল লাগিব, বডিটো লাইট লাইট লাগিব, নিজে এনাৰ্জেটিক ফিল কৰিব, নিজৰ কনফিডেঞ্চ লেভেলটোও বাঢ়িব। কিন্তু প্ৰথম ষ্টেপটো আপুনি ল'ব লাগিব। এদিন দুদিনকৈ কৰি কৰি গৈ থাকিলে আপোনাৰ ৱেইটটো কমিব। তো প্ৰথমতে কেলৰি ডেফিচিট আৰু ছেকেণ্ড এক্সাৰচাইজ কৰিলেহে আপোনাৰ লাহে লাহে ৱেইটটো কমিব। ৱেইট কমা জাৰ্ণিটো বহুত শ্ল' হয় মানে। ঠিক আছে, আপুনি 1 মাহত ৰিজাল্ট নাপাবও পাৰে, 2-3 মাহত লাহে 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 ৰিজাল্ট পাব। এটা শ্ল' প্ৰচেছ হয়, সেইকাৰণে আপুনি ধৈৰ্য ধৰি সেইটো কৰিবই লাগিব। তো লাহে লাহে যদি ধৈৰ্য ধৰি কৰি আহে, তেনেহ'লে আপোনাৰ ৱেইটটো কমি যাব, আপুনি দেখিবলৈও ভাল লাগিব, আপুনি নিজে এনাৰ্জেটিক ফিল কৰিব, নিজৰ কনফিডেঞ্চ লেভেলটো বহুত বাঢ়িব। ঠিক আছে, কোনো মেডিচিন খাই বুলি আপোনাৰ ৱেইট নকমে, কিন্তু সেইকাৰণে মেডিচিন কেতিয়াও নাখাব। থেংক ইউ।